জয় জুবিন দা। বৰ্তমান আহি পাই গ'লোহি মৰাণৰ চিনেমা হল হাউচফুল। নমস্কাৰ, বৰ্তমান আছো মৰাণৰ হাউচফুল চিনেমা গৃহত। প্ৰথম শ্ব'টোৱে চোৱা হ'ল, ৰৈ ৰৈ বিনালে। সকলোৱে চাব, আজিৰ পৰা মুক্তি পালে চিনেমাখন। চিনেমা হল এইটো হ'ল টিকেট কাউণ্টাৰ। বৰ্তমান চলাত হৈ আছে পুৰা বুকিং। এইকেইদিনটো খালী নাই, 4-5 দিন ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি জুবিন দাক দি আছে। আমাৰ এই চিনেমা হল কৰ্তৃপক্ষ এখন চকী আগবঢ়াইছে আৰু সেই চকীখন চিনেমা হলত ৰাখিবৰ কাৰণে তেওঁলোকে চকীখন দিছে। আৰু অৰ্থাৎ এই ভাৱটো হৈছে যে জুবিন দাই নিজে আহি চিনেমাখন সেই চকীখনত বহি চিনেমাখন উপভোগ কৰিব। আৰু যি তাৰিখতে চিনেমাখন শেষ হ'ব সেইদিনাখনে সেই চিনেমাখন ইয়াৰ পৰা লৈ গৈ জুবিন ক্ষেত্ৰৰ সমাধি ক্ষেত্ৰত তেখেতলোকে চকীখন তেখেতলোকৰ কৰ্তৃপক্ষক তাত আগবঢ়াব। গতিকে চিনেমাখন চলি থকালৈকে এই চকীখন আমাৰ মাজত থাকিব। আমি সকলোকে আমাৰ শিল্পী, মৰাণ অঞ্চলৰ কলা কুশলী যিসকল আমি লগ খাইছো, সকলোৱে এই মায়াবিনী গীতেৰে আজি এই অনুষ্ঠানটো শুভাৰম্ভ কৰিম। দোষী সাব্যস্ত হলে নগদ টকাৰ জৰিমনাৰ লগতে জেল পৰ্যন্ত হ'ব পাৰে। গতিকে নিজেও এই কাম নকৰিব আৰু কোনোবাই কৰি থকা দেখিলে প্ৰেক্ষাগৃহ কৰ্তৃপক্ষ অথবা আৰক্ষীক অৱগত কৰিব। ধন্যবাদ। আৰু এটা বেঞ্চ বনাইছে জুবিন গাৰ্গ ফেন ক্লাবৰ লগত। আৰু এতিয়া বিৰতি দিছোঁ। তুমি এটা চাহ খাবলৈ আহিছে বোলে, আহিছে কেনেকুৱা লাগিছে চাই? পুৰা ভিৰ মাৰি আছে, কফি খাই আছোঁ। দুখ লাগিছে। কুলদীপে কি কয়? বহুত মজা। বোকাকুল পৰিৱেশ। সাউন্ড একদম মানে নিচিনা হয় নাই? মানে মজা লাগে। তাৰমানে এখন চিনেমা আৰু মানে অসমীয়া চিনেমা হয়তো পোৱাটো সম্ভৱ পোৱা চাউণ্ডটো আপোনাৰ মানে ক'বলগীয়া নাই আৰু হিন্দী চিনেমাটো ভাল লাগিলে। ইমান দুখ লাগিছিলে, প্ৰথমে মইতো বহুত দুখ লাগিছিলে। তাৰ কাৰণে গোটেই গাৰ্ডম জিয়ৰি আহিছে, বহুত দুখে লাগিলে মোৰ দেই। ভৱিষ্যতলৈ কামনা কৰি যাই থাকক, তেওঁ ভালকে আমি তাকে কামনা কৰিছো। ধুনীয়া হৈছে, ভালে বাৰু, ভালে বাৰু, ধুনীয়া হৈছে, ধুনীয়া ভালে হৈছে, ভালে হৈছে। ভাল লাগিল, ভাল লাগিল, ভাল লাগিল। জয় জুবিন দা। আৰু চিনেমাখন চাই ওলাই আহিলোঁ, খুবেই ভাল লাগিলে, বহুত দুখো লাগে। আৰু জুবিন দা শেষ চিনেমা আছিল। আৰু এইফালে ফ্লাইং স্কুলৰ পৰা মানে অন্ধ স্কুলৰ পৰা লৈ অহা হৈছিল ল'ৰা ছোৱালী। ফটো লৈ লওক। দি থকা হৈছে।